हेलो स्टूडेंट्स मैं तुम्हालोকক এই ভিডিওত আজি তোমালোকৰ ইংৰাজী পাঠ্যপুথিত থকা কাছাবিয়ংকা কবিতাটোৰ টেক্সচুৱেল কুৱেশ্যন আৰু আনসাৰ্স অসমীয়াত বুজাই দিছোঁ। আশা কৰোঁ তোমালোকে ইয়াৰ দ্বাৰা উপকৃত হ'বা। Question number 1. What were the main themes of Felicia Hemans's poetry? অৰ্থাৎ ফেলিচিয়া হেমান্সৰ কবিতাসমূহৰ মূল বিষয়বস্তু কি আছিল? এনসাৰটো হ'ল The main themes of Felicia Hemans's poetry were nature, travels, childhood and heroism. অৰ্থাৎ ফেলিচিয়া হেমান্সৰ কবিতাৰ মুখ্য বিষয়বস্তুসমূহ আছিল নেচাৰ প্ৰকৃতি, ট্ৰেভেলছ ভ্ৰমণ, চাইল্ডহুড লৰালিকাল এণ্ড হিৰোইজিম আৰু বীৰত্বপূৰ্ণ কাহিনী। কুৱেশ্যন নম্বৰ 2. Where was Casabianca standing? Casabianca ক'ত থিয় হৈ আছিল? Casabianca was standing on the burning deck of the warship. Casabianca যুদ্ধ জাহাজৰ সেই জ্বলি থকা ডেক অৰ্থাৎ মুকলি সেই ঠাইৰ ওপৰত থিয় হৈ আছিল। Question number 3. Why could his father not hear his voice? তেওঁৰ দেউতাকে কিয় তেওঁৰ মাত শুনা নাছিল, শুনিব পৰা নাছিল? আনসাৰ হ'ল His father could not hear his voice because he was laying faint. Laying faint অৰ্থাৎ তেওঁৰ দেউতাক তেওঁৰ মাত শুনিব পৰা নাছিল কাৰণ তেখেত অচেতন হৈ পৰি আছিল। লেইং মানে পৰি আছিল, ফেইণ্ট মানে অচেতন হৈ। নেক্সট কুৱেশ্যন. হোৱাট ডিড দ্য পিপুল ইন দ্য শ্বিপ ডু হুৱেন ইট কট ফায়াৰ? হোৱাট ডিড কাছাবিয়ংকা ডু দেন? অৰ্থাৎ যেতিয়া জাহাজখনত জুই লাগিছিল তেতিয়া মানুহবোৰে কি কৰিছিল আৰু কাছাবিয়ংকাই তেতিয়া কি কৰিছিল? এনচাৰটো হ'ল দ্য পিপুল ইন দ্য শ্বিপ ফ্লেড এৱে হুৱেন ইট কট ফায়াৰ। যেতিয়া জাহাজখনত জুই লাগিছিল তেতিয়া মানুহবোৰে দৌৰি পলাই গৈছিল, আঁতৰি গৈছিল। কাছাবিয়ংকা ৰিমেইনড ষ্টেণ্ডিং অন দ্য বাৰ্ণিং ডেক। কাছাবিয়ংকাই সেই জ্বলি থকা ডেকৰ ওপৰত থিয় হৈয়েই আছিল। নেক্সট কুৱেশ্যন. হাউ ডাজ দ্য পয়েট ডিছক্ৰাইব কাছাবিয়ংকা ষ্টেণ্ডিং ইন দ্য ফায়াৰ? কবিয়ে কাছাবিয়ংকাক জুইৰ মাজত থিয় হৈ থকা কেনেকৈ বৰ্ণনা কৰিছে? The poet describes Casabianca as standing beautiful and bright. কবিয়ে কাছাবিয়ংকাক সুন্দৰ আৰু উজ্জ্বলভাৱে থিয় হৈ থকা বুলি বৰ্ণনা কৰিছে। He seemed as if he was born to rule the storm. তেওঁক দেখা গৈছিল যেন তেওঁৰ জন্ম হৈছিল ধুমুহাক শাসন কৰিবলৈহে। He is also described as a heroic and proud creature in childlike form. তেওঁক আৰু বৰ্ণনা কৰা হৈছে যেন এজন বীৰত্বপূৰ্ণ আৰু গৰ্বিত এটা জীৱ শিশুৰ আকাৰত অৰ্থাৎ শৰীৰটো শিশুৰ হ'লেও তেওঁ আছিল বীৰত্বপূৰ্ণ আৰু গৰ্বিত জীৱ বা সৃষ্টি। Question number 6. Why does the poet call the young heart the noblest thing? কবিয়ে এই কুমলীয়া অন্তৰখনক কিয় আটাইতকৈ মহান বস্তু বুলি কৈছে? আনসাৰ দ্য পয়েট কলছ দ্য য়াং হাৰ্ট অফ কাছাবিয়ংকা দ্য নোবেলষ্ট থিং। কবিয়ে কাছাবিয়ংকাৰ অন্তৰখনক আটাইতকৈ মহৎ বস্তু বুলি কৈছে। ইট ইজ বিকজ নাথিং ৱাজ এজ নোবল এজ হিম অন দ্য শ্বিপ। কাৰণ জাহাজখনত থকা আন বস্তুবোৰ তাৰ সমান বা সেইটোৰ সমান মূল্যৱান নাছিল বা মহান নাছিল। এভৰিবডি এলছ ৱাজ অৰ্ডিনাৰী এণ্ড ফ্লিড এৱে এট দ্য এটাক। আন সকলোবোৰ আছিল সাধাৰণ আৰু যেতিয়াই আক্ৰমণ হৈছিল জাহাজখন সিহঁতে আঁতৰি গুচি গৈছিল। বাট হি অবেড হিজ ফাদাৰ এণ্ড কেপ্টেইন ইভেন এট দ্য কষ্ট অফ হিজ লাইফ হুইচ মেড হিম দ্য নোবেলষ্ট থিং। কিন্তু সি অৰ্থাৎ কাছাবিয়ংকাই
তেওঁৰ দেউতাক আৰু যিজন সেই জাহাজৰ কেপ্টেইনো আছিল তেখেতৰ কথা মানিছিল আনকি তেওঁৰ জীৱন দিও সেইকাৰণে এইবোৰেই তেওঁক আটাইতকৈ বা তেওঁৰ অন্তৰখনক আটাইতকৈ মহান বস্তু বনাইছে Question number 7 Describe the scene of the burning ship অৰ্থাৎ জ্বলি থকা জাহাজখনৰ বৰ্ণনা কৰা Answer The ship was attacked by the enemy and it caught fire জাহাজখনক শত্ৰুপক্ষই আক্ৰমণ কৰিছিল আৰু ইয়াত জুই লাগিছিল The deck was burning deckটো জ্বলি আছিল and all the people fled away আৰু সকলোবোৰ মানুহ আতৰি গৈছিল The flames seemed to roll on faster and faster with the shots of the enemy শত্ৰুপক্ষই কৰা গুলিত সেই অগ্নিশিখাবোৰ বেছি বেগাই বাগৰি আগুৱাই অহা যেন দেখা গৈছিল The flames burned the sail and the shroud সেই অগ্নিশিখাবোৰে sail আৰু shroud জ্বলাই পেলাইছিল sail মানে হ'ল পাল আৰু shroud মানে হ'ল পাল বন্ধা ৰছী বা মাস্তুল বন্ধা ৰছী Then the fire caught the whole ship তাৰপিছত সেই জুই গোটেই জাহাজখনত আৱৰি ধৰিছিল গোটেই জাহাজখনত জুই লাগিছিল and burned the flag আৰু পতাকা জ্বলাই পেলাইছিল along with the mast সেই মাস্তুলৰ সৈতে the helm সেই দিক নিৰ্ণায়ক চকাটোৰ সৈতে অৰ্থাৎ ষ্টিয়াৰিং and the fanon আৰু সেই তিনিকোণীয়া পতাকাবোৰৰ সৈতে thus the fire ruined the ship এইদৰেই সেই জুয়ে জাহাজটোক ধ্বংস কৰিছিল ruined মানে ধ্বংস কৰিছিল Thanks for watching